বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল হৰভোগ থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ নামনি অসমক লৈ কৰা মন্তব্যৰ বিৰোধিতা বীৰ লাচিত সেনাৰ ২৪ ঘণ্টাৰ ভিতৰত বিধায়ক মৃণাল শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ দাবী নিৰ্বাচনৰ ফলাফলৰ পিছত নামনি অসমক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকী নামনি অসমৰ লোকক উজনিৰ লোকেহে খুৱাই থকা বুলি অশোভনীয় মন্তব্য কৰিছিল বিজেপিৰ বিধায়কগৰাকীৰ এনে বিভাজনমুখী মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে শনিবাৰে বীৰ লাচিত সেনাৰ নেতৃত্বত বিধায়কগৰাকীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আৰু ইফালে হৰভোগত এজাহাৰ দাখিলৰ পিছতেই ২৪ ঘণ্টাৰ ভিতৰত মৃণাল শইকীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলাৰ সম্পাদক আমিৰ চৌধুৰীয়ে আনফালে মৃণাল শইকীয়াৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰেও মৃণাল শইকীয়াৰ মন্তব্যৰ নিন্দাজনক বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লক্ষ্মীকান্ত সূত্ৰধৰে মৃণাল শইকীয়া ডাঙৰীয়াই বিভিন্ন সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে তেওঁ অসমখনক দুভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ উজনি অসম নামনি অসম আৰু তেওঁ এনেকুৱা মন্তব্য কৰিছে এনেকুৱা তুলনামূলক মন্তব্য কৰিছে তেওঁ কৈছে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলায় উজনি অসমৰ মানুহৰ তেল আছে চাহপাত আছে এনেকুৱা ধৰণৰ কিছুমান তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰাৰ এটা তেওঁৰ মানসিকতা আমি দেখিবলৈ পাইছোঁ আৰু যিটো লোৱাৰ আছামত তেওঁ কয় যে লোৱাৰ আছামত কি নাই আমি যদি কওঁ মা কামাখ্যাৰ পৰা আৰম্ভ কৰি আমাৰ বগৰীবাৰী মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি প্ৰতিমা পাণ্ডে বৰুৱাৰ আমাৰ এই অসম আমাৰ এই গোটেই শংকৰ ৰাজানৰ বৰ অসম আমি সদায় চুকাফা আমাৰ লাচিত বৰফুকন আমাৰ বীৰ চিলাৰায়ৰ কথা কৈ আমি অসমখনক আমি গোটেই ভাৰতবৰ্ষ চিনাকি দিবলৈ চেষ্টা কৰোঁ সেই সময়ত এজন জনপ্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰা তথা নামনি অসমক বা উজনি অসম এনেকুৱা ধৰণৰ এটা ভাগ কৰাৰ যি পৰিকল্পনা সেই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ